নমস্কাৰ মই ডক্টৰ মিদুল মালাকাৰ ডিস্ট্ৰিক্ট মাইক্ৰোবায়োলজিষ্ট অৰ্থাৎ জিলা অনুজীৱবিদ আজিৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম আমি মহৰ পৰা ৰক্ষা পাবলৈ নানা ধৰণৰ উপায় অৱলম্বন কৰোঁ কাৰণ আমি প্ৰত্যেকৰে জানো মহৰ পৰা নানা ধৰণৰ ৰোগ হ'ব পাৰে যেনে মেলেৰিয়া কওক আপোনাৰ ডেংগি কওক চিকুনগুনিয়া কওক জাপানীজ এনকেফেলাইটিছ কওক এই ধৰণৰ ৰোগসমূহ নহবৰ বাবে আমি মহৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰোঁ মহে কেনেকৈ আমাক কামুৰিব নোৱাৰে বা মহে আমাক কেনেকৈ তেজ খুহিব নোৱাৰে তাৰ পৰা নানা ধৰণৰ উপায় আমি অৱলম্বন কৰোঁ আজি আমি আলোচনা কৰিম কাছুৱা ব্যৱহাৰ কৰিলে বা ধূপকাঠি মহে নাকৰ মিলা ব্যৱহাৰ কৰিলে আমাৰ স্বাস্থ্যত কি ধৰণৰ প্ৰভাৱ পেলাব পাৰে আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মহে নাকামুৰিবলৈ বা যিহেতু আমি জানো যে বাহকজনিত ৰোগসমূহ যিসমূহ মহৰ দ্বাৰা সংক্ৰমিত হয় যেনে এনফেলিছ মস্কুইটোৱে সংক্ৰমিত যদি এনফেলিছ মস্কুইটোৱে কামুৰে তেতিয়াহ'লে আমাৰ মেলেৰিয়া হ'ব পাৰে মেলেৰিয়াৰ পৰজীৱিটো আমাৰ দেহত আহিব পাৰে ঠিক সেনেকৈ আপোনাৰ কিউলেক্স মস্কুইটো হওক এডিছ মস্কুইটো হওক এই ধৰণৰ মস্কুইটো মহসমূহে কামুৰিলে আপোনাৰ সংক্ৰমিত মহসমূহে যেতিয়া কামুৰে তেতিয়াহ'লে ডেংগি হ'ব পাৰে জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে চিকুনগুনিয়া হ'ব পাৰে এই ধৰণৰ ৰোগসমূহ হ'ব পাৰে গতিকে আমি নাকামুৰিবলৈ নানা ধৰণৰ উপায় অৱলম্বন কৰোঁ কিন্তু কিছুমান ব্যক্তিয়ে কাছুৱা বা বিভিন্ন ধৰণৰ ধূপকাঠি ব্যৱহাৰ কৰে মহ খেদাৰ কাৰণে এই ধৰণৰ ধূপকাঠিসমূহে বা কয়সমূহে বা কাছুৱাসমূহে আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকৰ আপোনাৰ চিগাৰেটতকৈ এগৰাকী ব্যক্তি চিগাৰেট খোৱা ব্যক্তি যিমান ক্ষতি কৰে তাতকৈ বেছি ভয়াৱহ ক্ষতি কৰিব পাৰে কাছুৱা বা ধূপসমূহে মহ খেদা ধূপসমূহে এডাল কইল প্ৰায় 100টা চিগাৰেটৰ সমান এডাল কইল যদি আপুনি জ্বলাই 100টা চিগাৰেটে যিমান ক্ষতি কৰিব এগৰাকী ব্যক্তিক চিগাৰেট খোৱাৰ ফলত সেই একে সমান এডাল কইলে ক্ষতি কৰিব পাৰে বেছি দিনৰ যদি বন্ধ ৰুমত এগৰাকী ব্যক্তিয়ে এনেকুৱা কইল ব্যৱহাৰ কৰি থাকে তেতিয়াহ'লে ব্যক্তিগৰাকী কেঞ্চাৰৰ দৰে ৰোগত আক্ৰান্ত হ'ব পাৰে কেমিকেল মহ খেদাৰ কাৰণে বিভিন্ন ধৰণৰ কেমিকেলছ ইউজ কৰা হয় বিভিন্ন কেমিকেল স্প্ৰে ইউজ কৰা হয় বা ধোঁৱাসমূহে আমাৰ লাঙত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় তাৰ ফলত ডাঙৰ নানা ধৰণৰ সমস্যা আহিব পাৰে লাং কেঞ্চাৰৰ পৰা অন্যান্য নানা ধৰণৰ ডাঙৰ ৰোগ হ'ব পাৰে গতিকে মহে নাকামুৰিবলৈ আপুনি মহৰ বংশবৃদ্ধি নোহোৱা কৰিবলৈ মহ লাগে পানী জমা হ'ব নিদিব দীঘল আপোনাৰ হাত চলা বিন্ধক এই ধৰণৰ উপায় আপুনি অৱলম্বন কৰিব পাৰে কিন্তু কইল ব্যৱহাৰ নকৰিব আঠুৱা ব্যৱহাৰ কৰক দিনত হ'লেও আঠুৱা ব্যৱহাৰ কৰক ৰাতিও আঠুৱা ব্যৱহাৰ কৰক এই ধৰণৰ উপায়সমূহ অৱলম্বন কৰক মেলেৰিয়া ডেংগি বা জাপানীজ এনকেফেলাইটিছৰ ওপৰত মোৰ ইতিমধ্যে ভিডিঅ' আছে আপুনি সেইসমূহ মই বিতংকৈ কৈছোঁ মহৰ পৰা হাত সাৰিবলৈ আমি কি ধৰণৰ উপায় অৱলম্বন কৰা উচিত আজিলৈ এইখিনিয়ে পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনাৰ সন্মুখত প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ